ৰাখিছিলো কিন্তু যেহেতুকে আপোনালোকক আমি আমন্ত্ৰণ কৰি আহিছো আপোনালোকৰ ইচ্ছাৰ ভিত্তিত মই দুএষাৰ ক'ব বিচাৰিছো আপোনালোক যথেষ্ট আপোনালোকৰ পাৰদৰ্শিতা থকা অভিজ্ঞতা থকা সমাজৰ আপোনালোকৰ মহান অনন্য ব্যক্তি গতিকে মই দুআষাৰ মান কৈছো যে আজি মহিলা কংগ্ৰেছ বুলি মই পপি বাইদেউক যিদিনাখন এপইণ্টমেণ্ট দিছিলো বাইদেউক কৈছিলো বাইদেউ এখন মিটিং দিয়ক মিটিং এই কাৰণে লাগে মানুহ আমি সভা সমিতি পাতিলে মানুহ ওলাই আহে বাইদেউ আপোনালোক গোটেই কেইগৰাকীয়ে ক'লে আপোনালোকৰ পৰা আমি শিকিলো শিকাৰ শেষ নাই শিকিবৰ কাৰণে কোনো বয়সৰ কোনো সীমা নাই গতিকে আমি শিকিছো আৰু মই আজি বঙাইগাঁৱত আহি মোৰ ভাল লাগিলে যে বঙাইগাঁৱৰ ৰাজীৱ ভৱনত আজি মহিলাসকলক দেখি মোৰটো লাগিছে যে নিৰ্বাচন যিটো আহি আছে ইয়াত বঙাইগাঁৱত আমি জয়লাভ কৰিব পাৰিম সকলোৱে গৰাকী শক্তি আৰু মই এটা কথা দৃঢ়ভাৱে ক'ব পাৰো যেতিয়া যেতিয়া মহিলাক অৱহেলা কৰা হয় তেতিয়াই ৰাজনীতিত চৰকাৰৰ পৰা গ্ৰাধিচ্যুত হয় যেতিয়া আপোনাৰ হিমন্ত বিশ্ব শৰ্মাই খুব ভালকে মহিলাৰ আয়ত্ত কৰিলে গতিকে গোটেই মহিলাসকলক তেওঁলোকে আঁচনিভুক্ত কৰি গোটেই মহিলাসকলক বিজেপিকৰণ কৰাৰ কাৰণে সিংহভাগ সময় স্বাধীনতাৰ পিছত কংগ্ৰেছে চৰকাৰ দখল কৰাৰ পাছতো আজি আমি কিছু পিছত থাকিবলগীয়া অৱস্থা হ'ল মই আজি প্ৰদীপ চৰকাৰ ডাঙৰীয়াক জিলা সভাপতি ডাঙৰীয়াক মই দায়িত্ব দিয়ে মানে এটা তেখেতলোকে ভালকে ৰাজনীতি জানে মই দায়িত্ব সহকাৰে তেখেতসকলক এটা দায়িত্ব দিছো যে আহক আপোনালোকে মাতৃ সমাজক ঘৰৰ পৰা উলিয়াই আনক আৰু জনকল্যাণমুখী কংগ্ৰেছ চৰকাৰখনক পুনৰ ঘূৰাই আনত আপোনালোকে মহিলাক মাতৃ সমাজক আপোনালোকে দায়িত্ব দিয়ক আজি মই দুটা কথা কৈছো সাংগঠনিক কথাখিনি বিধায়ক মহোদয়ে ক'ব আৰু সাংগঠনিক যিটো ব্লক লেভেলৰ পৰা মণ্ডলৰ পৰা বুথলৈকে যিখিনি কাম কৰিব লাগে পপি বাইদেউক মই ইতিমধ্যে আমি ৰিটিন চাৰ্কুলাৰ আমি দিছো কি পৰ্যায়ত কাম কৰিব লাগে তেখেতে অৱগত হৈছে আৰু মই তেখেতক আজি ধন্যবাদ দিছো যে আজি একমাহ হোৱা নাই তেখেতক প্ৰেচিডেণ্ট দিয়াৰ একমাহৰ ভিতৰত তেওঁ দিল্লীত গৈছে প্ৰতিবাদ কৰিবলৈ একমাহৰ ভিতৰত আজি তেখেতে এটা খুব ধুনীয়াকে সুন্দৰ প্ৰগ্ৰাম কৰিছে সেয়ে প্ৰমাণিত কৰে যে নাৰী কেতিয়াও দুৰ্বল নহয় আজি মই চবতছে এটা ডাঙৰ কথা মই মহিলা কংগ্ৰেছৰ সভানেত্ৰী হিচাপে কৈছো যোৱাকালি আমি এটা প্ৰতিবাদ কৰিছো সদায় প্ৰতিবাদ কৰিছো এটা মাহত 23 গৰাকীকৈ নাবালিকৰ পৰা কিশোৰীৰ পৰা মহিলালৈকে ধৰ্ষিতা হৈছে আৰু মহিলা যেতিয়া শোষণ আৰু নিৰ্যাতিত আৰু ধৰ্ষণ হয় পুৰুষ সমাজে কয় যে ধৰ্ণা এটা কৰক না মহিলাগৰাকী ধৰ্ষণ হৈছে why not the man যুৱক বা পুৰুষজনে মহিলা ধৰ্ষিতা হলে কিয় প্ৰতিবাদ কৰিবলৈ ওলাই নাহে ই এক বৃহৎ প্ৰশ্ন মহিলা ধৰ্ষিতা হলে মহিলাই পুত্ৰলিকা দাহ কৰিব নেকি মহিলা নিৰ্যাতিত হলে মহিলাই প্ৰতিবাদ কৰিব নেকি মহিলা ধৰ্ষিতা হলে যিদিনাখন পিতৃ সমাজ ভাতৃ সমাজ যুৱ প্ৰজন্ম যেতিয়া ওলাই আহিব যে ষ্টপ ভায়োলেন্স এগেইনষ্ট ওমেন সেইদিনাখনে সমাজত নাৰীয়ে সন্মান ঘূৰাই পাব মোক সেইদিনাখন কেইজনমান মানুহে কৈছে যে বাইদেউ কলিকতাত ঘটনাটো হল আপোনালোকে প্ৰতিবাদ কৰক মই আপুনি কিয় প্ৰতিবাদত নাহে আপোনালোকে কিয় প্ৰতিবাদ নকৰে মহিলা যেতিয়া নিৰ্যাতিত হয় সেই ঘটনাটো যদি আপোনাৰ পত্নীৰ লগত হয় আপোনাৰ ছোৱালীৰ লগত হয় ভগ্নীৰ লগত হয় তেতিয়া আপুনি ৰৈ থাকিব নেকি যে যোৱা তোমালোকৰ আপোনাৰ ভগ্নীৰ নিৰ্যাতিত হলে আপুনি মহিলা পঠাই দিলে ৰৈ থাকিব নেকি এটা বহুত ডাঙৰ এটা গেপ মই সেই ৰাজনৈতিক দলবিলাকত মই প্ৰত্যেকটো দলত মই নিৰীক্ষণ কৰো মই কথাখিনি এই কাৰণেই কৈছো যে মহিলাৰ 33% ৰিজাৰ্ভেশ্যন বিচৰাৰ সমান্তৰালভাৱে এই ৰিজাৰ্ভেশ্যনটো আমাক কোনে দিব ডায়েছ এখনত যেতিয়া মিটিঙত 7খন চেয়াৰ পাতা হয় কিয় দুগৰাকী মহিলাৰ কাৰণে দুখন চেয়াৰ তাত ৰাখিব নোৱাৰে ই এক বৃহৎ প্ৰশ্ন যেতিয়া এখন মই আজি মাননীয় সভাপতি মহোদয়ক আজি অনুৰোধ কৰি যাম যে বঙাইগাঁও জিলাত যেতিয়া যিকোনো ৰাজনৈতিক মিটিং হ'ব বঙাইগাঁও জিলাত যেতিয়া আপোনালোক সকলোৱে ডায়েছত বহিব মহিলা কংগ্ৰেছৰ সভানেত্ৰীয়ে এখন চকী পাব লাগিব কাৰণ বঙাইগাঁৱৰ জনসংখ্যাৰো 50% মহিলাৰ প্ৰতিনিধিত্ব এই সভানেত্ৰী গৰাকীয়ে কৰে তেওঁৰ কাম কেৱল চাহ তামোল আৰু গামোচা দিয়া কামটোত তেওঁক কেতিয়াও আবদ্ধ কৰি নাৰাখিব এই কথাবিলাক মই স্পষ্টভাৱে কওঁ কাৰণে মানুহে মোক কেতিয়াবা বেয়া পায় কিন্তু মই আজি এটা উদাহৰণ দিব বিচাৰিছো যে আমাৰ সেইখিনিত বহি থকা বাইদেউসকল সেই বাইদেউসকলে আজি বিধায়ক এজনক বনোৱা নাই জানো সেই ৰেণু বাইদেউ
তেখেতৰে ছাত্ৰক আব্দুল খালেক জানো আজি এমপি হোৱা নাই জানো? তাৰমানে মহিলা কৰবাত দুৰ্বল নেকি? মহিলা দুৰ্বল নহয়। সেইকাৰণে মই নাৰী সকলোকে এটা কথা অনুৰোধ জনাইছো, আজি তাৰিখত সমাজ উশৃংখল হোৱাৰ প্ৰধান অন্তৰায় হৈছে আমি নাৰী। আমি নাৰী সমাজে অতি বিলাসী মনটোক সংযম কৰিব নোৱাৰাৰ কাৰণে আজি সমাজত এক বেভিয়েট মানে হেৰি হৈছে, প্ৰচলন হৈছে। আজি তাৰিখত যদি আমি কওঁ, আজি তাৰিখত আমি জইণ্ট ফেমিলি বেয়া পাওঁ। আজি তাৰিখত আমি গধূলা মানুহে ভাবিছে বুঢ়া মানুহে গোসাঁই ঘৰত যাব লাগে। ডেকা ছোৱালীবিলাকে বিয়া হৈ আহিলে কয় নহয়, মইতো এতিয়া 40 বছৰীয়া হোৱা নাই, গোসাঁই ঘৰত মই কিয় যাম? কথাটো হৈছে যে গোসাঁই ঘৰত গধূলা যেতিয়া ধূপডাল জ্বলাই, ধূনা জ্বলাই, ঘৰত জ্বলাই, মানুহগৰাকী এটা সংযম আহে। সেইটো যে কণ্ট্ৰল, চেল্ফ কণ্ট্ৰলটো আহে। গতিকে মই সেইটো কালি এটা ইণ্টাৰভিউ হৈছিলে, কালি ইণ্টাৰভিউত মোক এগৰাকী মহিলাই, ইণ্টাৰভিউ লোৱা মহিলাগৰাকীয়ে কৈছে যে বাইদেউ যদি ৰেপ হয় কেনেকে বাচি আহিম? সহযোগিতা কৰিম নে বাচি আহিম? মই তেতিয়া স্তব্ধ হৈ গৈছিলো 1 মিনিটৰ কাৰণে। মই কবলৈ মোৰ হাতত উত্তৰ নাছিলে যে তুমি সহযোগিতা কৰিবা নে প্ৰাণটো লৈ জীয়াই আহিবা। আজি এনেকুৱা এটা পৰ্যায়লৈ নাৰী সমাজ গুচি যাবলগীয়া হৈছে, ৰেপিষ্টক সহযোগিতা নকৰিলে প্ৰাণ বচাই অনাৰ বাতাবৰণটো নাইকিয়া হোৱাৰ এনেকুৱা এটা দুৰ্ভাগ্যজনক পৰিস্থিতিলৈ আমি গুচি গৈছো যে আজি তাৰিখত প্ৰতিগৰাকী নিৰ্যাতিত মহিলাই সেই ৰেপিষ্টজনৰ সন্মুখত ভাবিবলৈ বাধ্য হয় যে ইয়াৰ পাখণ্ডৰ লগত মই সহযোগিতা আগবঢ়াম নে মোৰ প্ৰাণটো লৈ মই বাচি গুচি যাম। আৰু যদি সহযোগিতা আগবঢ়ায় সেই ছোৱালীজনীৰ প্ৰাণটো তাতে, সেই পাখণ্ডবিলাকে তাতেই নষ্ট কৰে। গতিকে এই প্ৰশ্নটোৰ উত্তৰ আমাৰ হাতত আছেনে? নাই। মই সেইকাৰণে কৈছো সৌন্দৰ্য মানে বিউটিটো ক'ত আছে? বিউটি আছে আবুৰতাৰ মাজত, বিউটি আছে। এই কথাখিনি নাভাবিব যে এইটো মহিলা কংগ্ৰেছৰ মিটিং, ইয়াত দেখোন বাইদেৱে ব্লক কংগ্ৰেছৰ কথা কোৱা নাই, ইয়াত দেখোন বাইদেৱে নিৰ্বাচনৰ কথা কোৱা নাই। মই কৈছো ব্লক কংগ্ৰেছ নিৰ্বাচন পিছত হ'ব। প্ৰথম আপোনাৰ ছোৱালীজনী নিৰ্যাতিত নোহোৱাৰ দায়িত্বটো আপুনি ল'ব লাগিব। আপোনাৰ ল'ৰাটোৱে যাতে ৰাতি ড্ৰাগছ খাই ঘৰলৈ নাহা ব্যৱস্থাটো আপুনি চাব লাগিব। আপোনাৰ ল'ৰাটোৱে মোবাইলত ৰাতি কি কৰি আছে সেই কথাখিনি নিৰীক্ষণ কৰাৰ বাতাবৰণটো, পৰিৱেশটো আপুনি গঢ়ি তুলিব লাগিব। আপোনাৰ ঘৰ যদি আপুনি ঠিক কৰিব নোৱাৰে, আপোনাৰ ওচৰ চুবুৰীয়া ল'ৰা ছোৱালী কেইটাক যদি আপুনি চকু দিব নোৱাৰে, তেতিয়াহ'লে ৰাজনীতি আপুনি কাক লৈ কৰিব? মোৰ এজনী ছোৱালী ভালকে পঢ়াইছো, গধূলা হলে তাই চাকি দিবলৈ মই তাইক শিকাইছো, সংযম কি মই বুজাইছো, কিন্তু মোৰ ছোৱালীজনী যদি কাইলৈ প্ৰেমত পৰে, সেই কোনটো সংযমী ল'ৰা তাত যাব, তাৰ ওচৰত তাই সুৰক্ষিত হয় নে নহয়, সেই চিন্তাটো মোৰ আজিয়েই খুলি কাঢ়িছে যে মই সংস্কাৰ দি ডাঙৰ কৰা ছোৱালীজনীয়ে সংস্কাৰী ল'ৰা এটা বা সংস্কাৰী অভিভাৱক এজন পাবনে? আজি তাৰিখত ইনষ্টাগ্ৰাম বা ফেচবুকত আমি কথা কলে বহুতে এটেক কৰে। মানুহে কয় যে বাইদেউ ছোৱালীয়ে কিয় মদ খালে বেয়া কথা নেকি? মই কৈছো মই মদ খালে ছোৱালীয়ে বেয়া কথা বুলি কোৱা নাই, কিন্তু ছোৱালী হৈছে বিউটি, নাৰী হৈছে সৌন্দৰ্য। ছোৱালী এগৰাকীয়ে মুখত পাণ ভৰাই গাড়ীৰ দৰ্জাখন থাপকে মাৰি পেলাই মদৰ দোকানত মদ খোৱালে বিউটি কলাপছ হয়, বিউটিটো মেইনটেইন নহয়। গতিকে কৈছো মদ খোৱা, কিন্তু আবুৰতাটো হৈছে বিউটি। আজিকালি ছচিয়েল মিডিয়াত কি হয়, ঘৈণীয়েকে গিৰিয়েকক ভাল পায়, ছচিয়েল মিডিয়াত দিয়া আই লাভ ইউ জান, গিৰিয়েকক ঘৈণীয়েকে ভাল পোৱাটো আই লাভ ইউ কব লাগে নেকি? বিউটি হৈছে প্ৰাইভেচি। এই প্ৰাইভেচিটো যেতিয়াই মানুহে পাহৰি গল, সমাজত উশৃংখলতাৰ সৃষ্টি হল। আৰু সেইবোৰে এই যে আবুৰতাটো খুলি দি পেলাই যিবিলাক মানুহে সমাজত আজি তাৰিখত উপদ্ৰৱ কৰিছে, তেওঁলোকৰ ল'ৰা ছোৱালীয়ে আজি ৰেপিষ্ট হৈ 1 মাহত 23টাকে বলৎকাৰৰ কাৰণে আজি আপুনি মই ইয়াত পুত্ৰলিকা আনিছো, ইয়াত পুত্ৰলিকা দাহ কৰিম। দুৰ্ভাগ্যজনক কথা। আমি চৰকাৰক সময়ে দোষাৰোপ কৰো, কিন্তু চৰকাৰে মোৰ ছোৱালীজনীয়ে ড্ৰাগছ খাই আহিছে নে মদ খাই আহিছে এইটোতো মুখ্যমন্ত্ৰীয়ে তদাৰক কৰিব নোৱাৰে। এইটো তদাৰক কৰাৰ দায়িত্ব মোৰ, এইটো তদাৰক কৰাৰ দায়িত্ব আপোনাৰ। আজি দুৰ্ভাগ্যজনক কথা, অসমৰ স্বাভিমানী মহিলাক চৰকাৰে আঁচনি কৰি ঘৰৰ পৰা প্ৰত্যেকগৰাকী মহিলাক ৰাজপথলৈ ওলাই গল। আজি আপুনি গাঁৱে গাঁৱে যাওক, প্ৰতি ঘৰত মহিলাক 10 গৰাকীক 10 মিনিট 10টা বজাৰ পিছত গোটৰ কাৰণে ওলাই যায়। গিৰিয়েকে বাচন ধুৱে,
গিৰিয়েকে ভাত বনাই লৰা ছোৱালীয়ে কি কৰিছে চাবলৈ মাকৰ সময় নাই এনেকুৱা এখন জালত মহিলা সমাজক এই চৰকাৰে আবদ্ধ কৰি তুলিলে যে মহিলা সমাজে ৰাস্তাত ওলাই যাওঁতে ঘৰ কি অৱস্থা হৈছে চাবলৈ সময় নাইকিয়া হৈছে সেয়ে মই বঙাইগাঁও ৰাজীৱ ভৱনৰ পৰা মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মই হাত জোৰ কৰি আহ্বান জনাইছো যে কেইটামান ভোটৰ কাৰণে আপোনাৰ চকীখন ৰক্ষা কৰিবৰ কাৰণে স্বাভিমানী অসমীয়া সমাজক মাতৃ সমাজক বাহিৰলৈ ওলাই আনি গোটেই অসমীয়া সমাজৰ ভৱিষ্যত প্ৰজন্মটোক যিটো কুঙা কৰাৰ ৰাজনীতিত লিপ্ত হৈ স্কুল বন্ধ কৰি মদৰ ৰাজহৰে ৰাজ্য চলোৱাৰ যি ষড়যন্ত্ৰত লিপ্ত হৈছে হাত জোৰ কৰি অসমৰ এগৰাকী নাৰী হিচাপে আপোনাক আহ্বান জনাইছো যে মুখ্যমন্ত্ৰীয়ে ৰাজধৰ্ম পালন কৰক মুখ্যমন্ত্ৰীয়ে ভোটৰ কাৰণে নাৰী সমাজক ৰাজপথলৈ উলিয়াই আনি ঘৰবিলাক শেষ নকৰিব বাস্তৱ সত্য আজি তাৰিখত আপোনালোকে প্ৰত্যেকগৰাকী মহিলাই কওক কংগ্ৰেছৰ দিনত 450 টকাত চিলিণ্ডাৰ দিছিল কম দামত আপোনালোকক বস্তু দিছিল ফ্ৰী চিকিৎসা দিছিল আইজনী মাজনী আঁচনি বিলাকক আপোনালোকক দিছিল কিন্তু ৰাস্তাত এনেকে মহিলাসকলক ৰাস্তাত 10টা বজাৰ পৰা ৰাতি 9টা বজালৈকে ঘূৰাই ফুৰা নাছিল আজি বুকুত হাত দি প্ৰত্যেকগৰাকী মহিলাই নিজক প্ৰশ্ন কৰক আপুনি মোক ফাঁকি দিব পাৰিব মই মোক ফাঁকি আপোনাক ফাঁকি দিব পাৰিম নিজক ফাঁকি কোনেও দিব নোৱাৰে আজি প্ৰতিগৰাকী মাতৃয়ে সোধক যে প্ৰত্যেকগৰাকী মাতৃয়ে এটা শুনিবলৈ বেয়া নেকেড ট্ৰুথ অপ্ৰিয় সত্য 90% মানুহক আজি নিজৰ ঘৰখনৰ পৰা অনিহা কৰাই গোটেইখনত আপোনাৰ আজি তাৰিখত এটা ৰঙীন দুনিয়ালৈ মহিলাসকলক লৈ গৈ এই উপদ্ৰৱৰ সৃষ্টি কৰাৰ যিটো বাতাবৰণ সৃষ্টি কৰিলে তাৰ কাৰণে জগৰীয়া এই অসম চৰকাৰ তাৰ কাৰণে জগৰীয়া আঁচনিৰ প্ৰতি আকৃষ্ট হোৱা আমাৰ মাতৃ সমাজ আপোনালোকে কেতিয়াবা প্ৰতিবাদ কৰিছেনে 7,000 স্কুল বন্ধ হৈ গ'ল আপোনালোকে কেতিয়াবা প্ৰতিবাদ কৰিছেনে যোৱা পৰহি 161খন স্কুল বন্ধ হ'ল মাতৃ সমাজে চিন্তা কৰিছেনে যে আপোনাৰ গৰ্ভত থকা সন্তানটো আৰু গৰ্ভস্থ সন্তানটোৱে কোন স্কুলত পঢ়িব 1200 টকাৰ আঁচনিৰ কাৰণে আপোনালোকে স্কুল যে বন্ধ হৈছে ভৱিষ্যত আপোনাৰ গৰ্ভস্থ সন্তানটো যে ডকাইত হ'বলৈ গৈ আছে চৰকাৰে যে তাক উদগনি জনাইছে তাত কিন্তু মাতৃ সমাজৰ খবৰ ল'বৰ কাৰণে কিন্তু সময় নাই দুৰ্ভাগ্যজনক কথা সেয়ে মই অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ দায়িত্বশীল এগৰাকী মহিলা সদস্য হিচাপে মই মাতৃ সমাজক আজি ইয়াৰ পৰা গৈ সদৌ অসম মহিলা কংগ্ৰেছৰ বহি জৰিয়তে গোটেই অসমৰ মাতৃ সমাজক মই বিনম্ৰভাৱে অনুৰোধ কৰিছো 1200 টকাৰ পাল্লাত পৰি নিজৰ ঘৰখনক নিজৰ পুত্ৰ আৰু জীয়ৰীক আপোনালোকে কেতিয়াও ভৱিষ্যত অন্ধকাৰ নকৰিব খুব দুখ লগা পৰিস্থিতিলৈ অসমখন গৈ আছে আজিৰ তাৰিখত অসমখন মদৰ ৰাজহৰে অসম চলোৱা হৈছে কিন্তু আপোনালোকে সুধিছেনে মদৰ ৰাজহ কিয় অসম চলাবলগীয়া হৈছে আপোনাক মোক আঁচনিভুক্ত কৰি 1200 টকা দিবলগীয়া হোৱাৰ কাৰণে এফালে মদ বিকিবলগীয়া হৈছে স্কুলত দৰমহা দিব নোৱাৰি স্কুল বন্ধ কৰাবলগীয়া হৈছে টুল টেক্স বৃদ্ধি কৰাবলগীয়া হৈছে শাক পাচলিৰ দাম বৃদ্ধি কৰাবলগীয়া হৈছে মেডিচিনৰ দাম 42% বৃদ্ধি কৰাবলগীয়া হৈছে আৰু তাৰ পিছতো আমি যদি মাতৃ সমাজ যদি আমি সজাগ বা সচেতন নহওঁ অনাগত দিনত মাহত আজি 23 তাৰিখ হৈছে মই আজি কলো বঙাইগাঁৱত লিখি থৈ যাওক মাতৃ সমাজে যদি ভৱিষ্যত প্ৰজন্মৰ কথা চিন্তা নকৰে দৈনিক 2300কৈ আপোনাৰ ৰেপ কেছ হ'ব লৰা ছোৱালী যেতিয়া শিক্ষা নাথাকিব লৰা ছোৱালীয়ে যেতিয়া দেখিব যে মোৰ ভৱিষ্যত নাই তেতিয়া লৰা ছোৱালীয়ে মদ ভাং ড্ৰাগছ খাই ড্ৰাগ আসক্ত হৈ লৰা ছোৱালীয়ে এনেকুৱা অপকৰ্ম কৰিবলৈ বাধ্য হ'ব আৰু এটো কেতিয়াও নাভাবিব যে আপোনাৰ লৰাই আহি কেতিয়াবা আপোনাৰ ওপৰত উপদ্ৰৱ নকৰিব তাৰো কোনো আপোনাৰ আমি গ্যাৰান্টি দিব নোৱাৰো সেয়ে মই দীঘলীয়া নকৰো মই আজি বঙাইগাঁও জিলা মহিলা কংগ্ৰেছৰ যিসকল ব্লক সভানেত্ৰী আহিছে প্ৰত্যেকগৰাকী ব্লক সভানেত্ৰীক মই এটা আহ্বান জনাইছো যে আহক আমি এই সমাজখন ঠিক কৰিব লাগিব গাঁৱত যিসকল মহিলাই এতিয়াও তেওঁলোকে গোটেই বিষয়বিলাক বুজি পোৱা নাই শিক্ষা কিয় লাগে স্বাস্থ্য কিয় লাগে ন্যায় কিয় লাগে এই কথাবিলাক যোনে বুজি পোৱা নাই আহক আমি কংগ্ৰেছৰ মহিলা কংগ্ৰেছে আমি মানুহৰ মাজত এটা সজাগতা সৃষ্টি কৰি সমাজখন ঠিক কৰাৰ লগতে নিজৰ ল'ৰা ছোৱালীকো আমি ঠিক কৰাৰ দায়িত্ব লওঁ প্ৰথম চেৰিটি বিগিনছ এট হোম
ঘৰৰ পৰাই প্ৰথম আৰম্ভ কৰিব লাগিব প্ৰথম আপোনাৰ ল'ৰা ছোৱালী ৰাতি কিয় দেৰিকে আহিছে আপোনাৰ ল'ৰা ছোৱালীয়ে সমাজত কেনেকুৱা অৰিহণা দিব পৰা নাই বা দিছে এই কথাখিনি নিৰীক্ষণ কৰি মোৰ বিশ্বাস যে কংগ্ৰেছৰ নেতৃত্বত আমি পুনৰ এখন চৰকাৰ বনাব পাৰিম আৰু যিসকল আমি আজি ইয়াৰ পিছত এটা প্ৰতিবাদী কাৰ্যসূচী ৰাখিছো যাতে চৰকাৰে গৃহ বিভাগত থকা মুখ্যমন্ত্ৰীক আমি দাবী জনাইছো যে দৈনিক যিবিলাক অপকণ্ড হৈছে জঘন্য ঘটনা ঘটিছে দুখে কেনেকুৱা দৃষ্টান্তমূলক শাস্তি দিয়ক যাতে কোনো পাখণ্ডই দ্বিতীয়বাৰ কোনো মহিলা বা যুৱতী বা কিশোৰে লোলুপ দৃষ্টিৰে চাবলৈ যাতে বাধ্য নকৰে বাট সাইমনটেনিয়াছলি আমি আৰু এটা কথা চৰকাৰক আমি দাবী কৰিব লাগিব চৰকাৰে ক্ৰেডিট ল'বৰ কাৰণে যাতে কোনো নিৰ্দোষী ল'ৰাক যাতে এনকাউণ্টাৰ নকৰে তাৰ কাৰণেও চৰকাৰক কিন্তু প্ৰতি আমি দৃষ্টি ৰাখিব লাগিব মই বিধায়ক মহোদয়ক এই কথাটো কৈছো চৰকাৰৰ প্ৰতি দৃষ্টি ৰাখিব চৰকাৰে যাতে আমি কৰা আন্দোলনৰ কাৰণে চৰকাৰে নিজৰ দায় সাৰিবৰ কাৰণে যাতে ভুৱা ডিস্কুটিকাৰী সজাই যাতে ভুৱা এনকাউণ্টাৰ নকৰে তাৰ কাৰণেও কিন্তু আপোনালোকে নজৰ ৰাখিব লাগিব কাৰণ আইন প্ৰণতা আপোনালোক দুৰ্ভাগ্য যোৱা নিৰ্বাচনত মই নিৰ্বাচন গুৱাহাটীৰ লোকসভাৰ পৰা খেলিছিলো আৰু 1,20,000 ভোট পোৱাহেঁতেন মই জিকিলোহেঁতেন আৰু যদি জিকি আহিলোহেঁতেন মোৰ বিশ্বাস বলিষ্ঠ কণ্ঠৰূপে মই এটা মোৰ আৱাজ অসমৰ মহিলাৰ হৈ ৰাখিব পাৰিলোহেঁতেন কিন্তু দুৰ্ভাগ্য ৰাজভোগ নহল জিকি নাহিলো মই প্ৰদীপ সৰকাৰ ডাঙৰীয়াক কৈছো বলিষ্ঠভাৱে এতিয়া আমাৰ বিধানসভাৰ পৰা ৰকিবুল হুছেইন ডাঙৰীয়া ধুবুৰীলৈ গুচি গ'ল আপোনালোকৰ কণ্ঠ চাবৰ কাৰণে ইয়াত থকা মানুহবিলাকে চাব যে প্ৰদীপ সৰকাৰেনো কি কৈছে বিধানসভাত বলিষ্ঠভাৱে আপোনালোকে পাৰফৰ্মেন্স প্লে কৰিব লাগিব যাতে প্ৰতিটো অন্যায় ব্যভিচাৰৰ বিৰুদ্ধে কংগ্ৰেছ দলৰ নিৰ্বাচিত প্ৰতিনিধিয়ে সততাৰে যাতে বিধানসভাত যুঁজ দি যাতে আইন প্ৰণেতাসকলে আইনৰ লগত যাতে কোনো 2 নম্বৰী কোনেও কৰিব নোৱাৰে তাক ৰক্ষণাবেক্ষণ দিব বুলি আপোনাক আহ্বান জনায় জিলা সভাপতি মহোদয়ক প্ৰতিগৰাকী মহিলাক প্ৰতিজন যুৱক NSY সেৱা দল ইয়ং ব্ৰিগেড সকলোকে পৰিয়ালৰ মুৰব্বী হিচাপে আপুনি দায়িত্ব সহকাৰে লৈ কিবা পাতিলে সকলোকে যাতে আপোনালোকে আপোনাৰ পৰা একো নিবিচাৰে মোৰ পৰা একো নিবিচাৰে মই আজি বাইদেউৰ ওচৰত ঋণী মই যেতিয়াই মিটিঙত যাওঁ কওঁ যে মোলে শৰাই গামোচা জাপি একো নিকিনিব কাৰণ মই আপোনাক একো দিব নোৱাৰো আৰু সেই কাৰণে যিমান জিলাত নাযাওঁ মই কোনো জিলাৰ পৰা গাড়ী তেলৰ পইচা নলওঁ কাৰণ মই আপোনাক একো দিব নোৱাৰো মই আপুনি যেনেকে নিজে মিটিংখন নিজৰ খৰচত কৰে আমিও নিজৰ খৰচত আহো মই আজি শৰাইখন জাপিখন লৈ বাইদেউৰ পৰা মই নিজকে দুখী অনুভৱ কৰিছো কাৰণ মই তেখেতক দিব পৰা মোৰ হাতত ক্ষমতা একো নাই আজিয়ে যি দিলে আগলে যাতে তেনেকুৱা কোনো অভ্যৰ্থনা মই নিজৰ পৰিয়ালৰ মানুহ কৰিব নালাগে মই আশা ৰাখিছো আজি ইয়াত বহা প্ৰত্যেকগৰাকী মাতৃয়ে ভিতৰতে পণ লওক যে আহক আমি 2026ত অসমৰ মাননীয় সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত আমি কংগ্ৰেছৰ চৰকাৰ আনি কম মূল্যত অসমৰ জনসাধাৰণক আমি অত্যাৱশ্যকীয় সামগ্ৰী দিম কম দামত আমি হস্পিটেল ফেচিলিটি দিম শিক্ষাক যাতে আমি পুনৰ উদ্ধাৰ কৰি মানৱ সম্পদ আমি গঢ়িব পাৰো নাৰী সবলীকৰণৰ ক্ষেত্ৰত যাতে আমি নাৰী সমাজক যাতে এটা সন্মুখত ৰাখি ভাল আমি সুশাসন দিব পাৰো তাৰ কাৰণে সংকল্প লৈ মোৰ বিশ্বাস যে মহিলা কংগ্ৰেছৰ বঙাইগাঁও জিলাৰ সভানেত্ৰীয়ে এই গোটেই কামখিনি নিষ্ঠা সহকাৰে কাম কৰি দলটোক শক্তিশালী কৰি পৰিয়ালৰ অভিভাৱক হিচাপে জিলা সভাপতি মহোদয় আমাৰ সকলোকে একেলগে লৈ কাম কৰিব বুলি আহ্বান ৰাখি মই দীঘলীয়া নকৰি সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছো আৰু মোৰ বিশ্বাস আগন্তুক যে আমাৰ উপনিৰ্বাচন আছে উপনিৰ্বাচনত এই সিটটো আমি জয়ী হ'ব পাৰিম 4 বজাত আমাৰ মাননীয় সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আহি আছে কিন্তু মোৰ নলবাৰীত এখন মিটিং আছে গতিকে মই 3টা বজাত পাবগে লাগিব গতিকে মই 4 বজাৰ মিটিংখনলৈ থাকিব নোৱাৰিম সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি মোৰ বক্তব্য মই সামৰণি মাৰিছো জয় হিন্দ জয় অসম জয় মহিলা কংগ্ৰেছ